পিয়ৰ টছৰ কাপোৰ সেইদিনা মই বহুতখিনি দেখাইছিলোঁ যদিও সব আছিলে ফোল্ডতে। নতুন ষ্টক আহিছিলে, খুলিয়ে ভিডিঅ' কৰিছিলোঁ আৰু আপোনালোকক কৈছিলোঁ যে এইবাৰ পিয়ৰ টছৰ কাপোৰ কেইযোৰ আপোনালোকে বহুত বেছি ভাল পাব, কাৰণ ডিজাইনছ থাকিব হেভি। আপোনালোকেও কৈছিলে পাটত যেনেকৈ মেখেলা হেভি, চাদৰ চিম্পল আহে তেনেকুৱা ৰেডি কৰিবলৈ, আৰু তাৰ লগতে প্ৰাইচটো পাব বহুত ৰিজনেবল। গোটেই ভিডিঅ'টো চাই লওক, ইয়াতে অপশ্যনছো পাব আৰু দামটোও জানিব পাৰিব। মৰুণ কালাৰৰ দুযোৰ দেখাম আৰু দুযোৰ দেখাম হালধীয়া, আৰু দুযোৰ দেখাম হালধীয়া আৰু মৰুণ কম্বিনেশ্যনত থাকিব। মেখেলা গোটেইটো হেভি আছে, এইখিনি কাপোৰ ব্ৰাইডেও পিন্ধিব পাৰিব। চাদৰৰ আচলত চিমিলাৰ ৱাৰ্ক থাকিব, মেখেলাৰ নিচিনা বডিত সৰু সৰু বুটা, লগতে ছাইড পাৰি আৰু ব্লাউজ পিছো আছে। প্ৰথম যোৰাটো আছিলে গল্ডেন টছত মৰুণ বুটা, ছেকেণ্ড যোৰাটো হৈছে ব্লেক টছত য়েল্ল' যোৰৰ নিচিনা ছেইম, আৰু এযোৰ মৰুণো দেখাম। যেতিয়া মই অপেনিং ভিডিঅ' দিছিলোঁ তাৰ পৰাই এইকেইযোৰ কাপোৰৰ স্ক্ৰীনশ্বটছ আপোনালোকে বহুত পঠাইছিলে যে এইকেইযোৰ কাপোৰ অলপ আমি মেলি চাব বিচাৰোঁ। তো আপোনালোকে স্ক্ৰীনশ্বটছ পঠোৱা কাপোৰকেইটাই আজি মই এইটো ভিডিঅ'ত মেলি দেখাই আছোঁ। আৰু বেছি যদি চাব বিচাৰে তেনেহ'লে আপোনালোকৰ আহিব লাগিব ৰামধেনু কালেকশ্যন, তিনিচুকীয়া, ৰঙাগড়া ৰোড, অসম সাহিত্য ভৱনৰ সন্মুখত। কাপোৰকেইযোৰ চাই যাওক, আৰু হয়তো স্ক্ৰীনত চালে আপোনালোকে ধৰিব পাৰিব যে এইকেইযোৰ কাপোৰৰ কোৱালিটি, বেছ কোৱালিটিটো বহুত ভাল। ডাঠ হ'ব, একেবাৰে পাতলটো নহয়। ছাইড বৰ্ডাৰকেইটাও খুব ধুনীয়াকৈ দিয়া হৈছে, যিকোনো অকেশ্যনত পিন্ধিবৰ কাৰণেতো পাৰফেক্ট হয়, লগতে কিন্তু কইনায়ো পিন্ধিব পাৰিব। এযোৰ দেখালোঁ মৰুণ, এযোৰ দেখালোঁ হালধীয়া। এই থাৰ্ড যোৰাটো হৈছে হালধীয়াৰ ওপৰতে মৰুণ মিনা কৰা। পেটাৰ্ণটো একেই থাকিব, মেখেলা হেভি, আঁঠুৰ ওপৰলৈকে কাম কৰা, আৰু ইযোৰো কিন্তু ব্লেক টছৰ ওপৰতে আছে। ইয়াৰ ব্লাউজৰ পট্টিটো একদম হেভিকৈ দিয়া হৈছে, আৰু এইখন থাকিব চাদৰতো এক্সট্ৰাকৈ পাৰি দিয়া হৈছে। কি ধুনীয়া লাগিছে কাপোৰযোৰ চাবলৈ। মিনাটো অকল আচলতে আছে, বডিত কিন্তু মিনা নাই। আপোনালোকৰ কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাবচোন। আৰু পাটৰ কাপোৰো কিন্তু আজি বহুতখিনি আহিছে। পাটৰ কাপোৰৰ ভিডিঅ' মই দিম লাহে লাহে। ইমান বেছি ষ্টক দোকানত আহিছে পূজাৰ কাৰণে, ময়ো কেতিয়াবা কনফিউজড হৈ যাওঁ যে কোনযোৰ থৈ দিওঁ, কোনযোৰ আপোনালোকক দেখাওঁ। এই যোৰাটো চাওক, ছেকেণ্ড যে হালধীয়া এটা যোৰা দেখাইছিলোঁ, ছেইম ডিজাইনতে মৰুণৰ ওপৰত, মেখেলাৰ একদম ওপৰলৈকে কাম কৰা আছে। দামটো আহিব মাত্ৰ 6,800 টকা। 6800 প্ৰাইজত আপোনালোকে ইয়াৰ পৰা যিকোনো এযোৰ কাপোৰ ল'ব পাৰিব। আৰু যদি বিয়াৰ বজাৰ কৰে, মাল্টিপল পিচেছ পাৰচেছ কৰে, তেনেহ'লে কিন্তু আপোনালোকে অলপ ডিছকাউণ্টো পাই যাব। কেনেকুৱা লাগিছে কাপোৰকেইযোৰ জনাব। ভাল লাগিলে প্ৰত্যেক দিনৰ নিচিনা এটা লাভ লাইকো দি যাব। এইযোৰো মৰুণৰ ওপৰত য়েল্ল' মিনা, আগৰযোৰ আছিলে হালধীয়াৰ ওপৰত মৰুণ মিনা। কি ধুনীয়া লাগিছে কাপোৰযোৰ। আপোনালোকৰ পিছে কোনযোৰ চবতকৈ বেছি ভাল লাগিছে কমেণ্ট এটা কৰি জনাব। আৰু আমাৰ পেজটো ফ'ল' কৰি ৰাখিব পাৰে নতুন নতুন ভিডিঅ' চাবৰ কাৰণে। কাপোৰৰ নতুন ষ্টক আহিলে মই মেলি আপোনালোকক দেখাই দিম। পুনৰ লগ পাম।